স্পষ্ট যে অসমত সিন্ডিকেটৰ মূল নায়ক কংগ্ৰেছ দল। এটি এই কথা ইতিহাসে কৈ আহিছে। আজি আকৌ প্ৰমাণ কৰিলে ভূপেন বৰাৰ সতীৰ্থই তেখেতৰ হৈ টকা ডিমাণ্ড কৰিছে। মই অডিঅ'টোত এটা কথা দেখিলোঁ যে যিখিনি ভাষ্য দেখিছোঁ, মই তেখেতৰ ব্যক্তিগত সহায়ক কোন আছে মই নাজানো, কোনে তেখেতৰ হৈ কথা পাতিছে, কিন্তু যিজনে যাক পইচা দাবী কৰিছে তেওঁৰ কথা কথোপকথনখিনি মোৰ এনেকুৱা লাগিলে ৰাভা হাছং, দক্ষিণ কামৰূপ এনেকুৱা এটা ঠাইৰ পৰা তেখেতে ভাষ্য ৰাখিছে যে তেখেতসকলে দক্ষিণ কামৰূপৰ এজন ব্যক্তিয়ে কথা কোৱা যেন অনুভৱ হৈছে। স্থানীয়ভাৱে ভাষাটো মিলিছে। এতিয়া মই নাজানো কিমান দূৰ সঁচা মিছা, আপোনালোকৰ সংবাদ মাধ্যমত পাইছোঁ। কংগ্ৰেছৰ ইতিহাস, কংগ্ৰেছ মানে সিন্ডিকেট, সিন্ডিকেট মানে কংগ্ৰেছ, তাত কোনো দ্বিমত নাই। আকৌ প্ৰমাণ কৰিলে বিৰোধী মানে সিন্ডিকেট, সিন্ডিকেট মানে বিৰোধী, এইটো প্ৰমাণ কৰিলে।